ইয়াতে পৰা জেং এটা হৈ গ'লে আৰু ৰ'দ লৈ পেলাই দেখিছে নামি আহিছে মাৰিবৰ কাৰণে ইয়াক আজি মাৰিবই চাগে বহুতৰে সপোনৰ গাড়ীয়ে ফৰ্চুনাৰখন দেখিছেনে গাইজ কেনেকৈ টানি লৈ গৈ আছে এই গাড়ীখন আচলতে মোৰ বহুত ডাঙৰ সপোনৰ গাড়ী কিন্তু মানুহৰ জীৱনটো যে আচলতে সঁচাই আছো বহুত আচৰিত উইথ চালা ভিতৰত দাদা কি কৰি গৈছে দাদা এতিয়া আহি পেলাই আমি লোকেশ্যন পাই গ'লোহি এইফালে বিশ্বদাক কেনেকুৱা লাগিছে মোবাইল বেকাৰ্ছ নিব লগা হ'বও পাৰে হয়তো কুলাৰ চুলাৰ এইখিনি গোটেই বস্তুখিনি আছে গতিকে মজাকে উঠাই লওঁ আজি গাইজ বহুত দিনৰ পিছত গুৱাহাটীলৈ গৈ আছো বলেৰ পিকআপখন লৈ পেলাই মানে আমাৰ পুষ্পা 2খন লৈ পেলাই নমস্কাৰ বন্ধুসকল মই বিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা বিশেষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ গুৱাহাটীলৈ এতিয়া বৰ্তমান আমাৰ খালী গাড়ীয়ে হৈ আছে লুট এটা কথা হৈ আছে জামুগুৰি পাছ যদি চাওঁ মিলে নিমিলে যদি বাই চান্স মিলি যায় তেতিয়াহ'লে আমি লুট কৰি পেলাই মজাকৈ যাম আৰু আজি মোৰ লগত কোন আছে মই দেখাই আছোঁ মোৰ লগত আজি আছে বিশ্বদা ঘূৰাই দিয়া কেমেৰাটো বঢ়িয়াকৈ নিজলৈ এইফালে দেখিছে গাইছ আজি মোৰ লগত আহিছে বিশ্বদা গতিকে মই দেখাই আছোঁ বিশ্বদা বেটেৰী লগাই আহিলোঁ নেকি বেটেৰী লগাই আহিলোঁ নতুন বেটেৰী এমেজন টেষ্টিং কৰিম আজি গুৱাহাটীলৈ অঁ কি কৰে আচ্ছা বঢ়িয়া গতিকে বেটেৰী লগাই অহা হ'ল গতিকে বেটেৰী আজি আমি নতুন বেটেৰী একদম মজাকৈ লগাই আহিলোঁ বাকী এতিয়া একদম মজাকৈ গৈ আছোঁ দুইটা একদম ধুনীয়াকৈ মজাকৈ গৈ আছোঁ আৰু এটা বস্তু চাওক গাড়ীত আমাৰ লগোৱা হ'ল এইটো কি ডেছ কেম ন ড্ৰেছ কেম এইফালে দেখিছে ডেছ কেম লাগি গ'ল গাড়ীত মজাকৈ এইটো বাৰ্থডে দিনাখন মই গিফ্ট পাইছিলোঁ একদম ধুনীয়াকৈ এতিয়া গাড়ীত লগাই থৈছোঁ ডেছ কেমটো ডেছ কেম আজিকালি আচলতে লাগেই মানুহৰ যিহে পৰিস্থিতি হৈছে ডেছ কেম বহুত দৰকাৰ গতিকে আজি আমি ঘৰ শিফটিঙৰ মাল আনিবলৈ গৈ আছোঁ আৰু আমাৰ ফেমিলি মেম্বাৰ এগৰাকীয়ে ভাড়াটো দিছে গতিকে ভিডিঅ' চাই পেলাই নাম্বাৰ লৈছিলোঁ বুলি ক'লে গতিকে মাল আনিবলৈ বুলি গৈ আছোঁ বিশ্বদা আৰু মই এখন গাড়ী যিহেতু এইকেইদিন মাংসদাই চলাই আছিলে মাংসদা ঘৰৰ মানুহ ঢুকোৱাৰ কাৰণে নাই আজি বিশ্বদা মই লৈ আহিছোঁ মজাকৈ বহুত দিনৰ পিছত পুষ্পা 2খন চলাইছোঁ কিছুমান প্ৰব্লেম পাইছোঁ বাৰু নিজে নচলালে গাড়ীখনৰ কিছুমান প্ৰব্লেম ওলাই থাকে আচলতে এইটো গাড়ী যিসকল অ'নাৰ যিসকল মালিক তেওঁলোকে আচলতে ভালকৈ গম পায় গতিকে উপায় নাই এতিয়া অলপ দিন পিছত ঠিক কৰিব লাগিব আৰু কিলোমিটাৰো চাওক এতিয়া আমাৰ প্ৰায় এখন গাড়ী কিলোমিটাৰ এইটো যদি আমি চাওঁ 1,90,000 হৈ গ'লগৈ মানে বহুত বেছি হৈ গ'ল 1,90,000 হৈ গ'ল এতিয়া ছাৰ্ভিচিঙো যিহেতু কৰিবলৈ হৈছে গতিকে গাড়ীখনৰ অলপ চাউণ্ড ওলাইছে এইফালৰ পৰা সিফালে গতিকে চাওঁ কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ এতিয়া আমি ধুনীয়াকৈ আহি পেলাই এতিয়া আমি গহপুৰ পাৰ হৈ আহিলোঁ এতিয়া বৰঙাবাৰীয়ে পাবলৈ হৈছে চৰি এতিয়া আমি বালিজানেই পালোঁহি আৰু গতিকে ব'লক গৈ থাকোঁ আগলৈকে জাৰ্ণিত আমাৰ লগত একদম শেষলৈকে থাকক কি হয় কি নহয় দেখাই আছোঁ আৰু কিমান লোড হয় কি নহয় সকলোখিনি দেখাম আপোনালোকক গতিকে ব'লক গৈ থাকোঁ এতিয়া গাইছ আমি আহি পেলাই বৰঙাবাৰী পাইছিলোঁহি আৰু ইয়াতে টিপাল এখন লৈ ল'লোঁ আৰু ৰছী লৈ লোৱা হ'ল দুডাল এতিয়া লৈ পেলাই যাওঁ আৰু সেইটো ধুনীয়াকৈ ৰছী লৈ লোৱা হৈছে টিপাল আৰু ৰছী দুইটা লৈ লোৱা হ'ল এয়া গাড়ীত উঠাই লওঁ দেই মজাকৈ এতিয়া গাইছ আমাৰ বৰঙাবাৰীত এয়া 3জন ফেমিলি মেম্বাৰ আহিলে হাই কৰি দিয়া কেনেকুৱা ভালনে বঢ়িয়া এই মোৰো ভাল লাগিল দেই মাত লগালে একদম আৰু এজনটো দৌৰি আহিছে একেবাৰে যাবই লৈছিলোঁ মই ভাল লাগিল অঁ ঘৰ ইয়াতে অঁ আচ্ছা আচ্ছা ভাল লাগিল বাৰু লগ পাম দেই থেংক ইউ ঠিক আছে গৈ থাকোঁ অঁ ঠিক আছে বাই বাই অঁ এইফালে আহি থাকোঁতে আমাৰ আৰু দুজন দাদাক পালোঁ বাইক লৈ আহি পেলাই ৰখালে মজাকৈ ঘৰ ক'ত আছিলে বৰঙাবাৰী ক'ৰবাত গৈ আছে আচ্ছা আচ্ছা একদম ভাল লাগিল দেই লগ পাই একদম বঢ়িয়া বঢ়িয়া গাইছ এতিয়া আমি আহি পেলাই বৰগাং পাই গ'লোহি আৰু খাবৰ কাৰণে ৰখিছোঁ এতিয়া ব'লক ইয়াত ভাত খাবলৈ যাওঁ মজাকৈ একদম এতিয়া গাইছ আমাৰ আহি গ'ল একদম এখন ধুনীয়া থালি একদম মজাকৈ এতিয়া আমি খাব লাগে তাহলে বিশ্বদাই চিকেন খাবা নেকি অহা নাই আৰু তাকেহে বহুত ডাঙৰ থালি মানে বিশাল থালি এখন একদম মজাকৈ মই আজি যিহেতু মঙলবাৰ গতিকে ভেজে খাম এতিয়া ধুনীয়াকৈ খানা আৰম্ভ কৰোঁ আৰু খাবলৈ তাৰপিছত আমি ওলাই যাব লাগিব ডাইৰেক্ট ইয়াৰ পৰা এতিয়া গাইছ ধুনীয়াকৈ ভাত খাই লৈ পেলাই পানী বটল লৈ ল'লোঁ আৰু এতিয়া আমি গড়মূৰৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ এতিয়া ব'লক আকৌ গৈ থাকোঁ চলো এতিয়া আমাৰ ড্ৰাইভাৰ অলপ চেঞ্জ হ'ব এতিয়া পাইলট এতিয়া আমাৰ বিশ্বদা আহিছে এতিয়া মই চলাই আছিলোঁ এতিয়া বিশ্বদাই চলাব এতিয়া ব'লক ধুনীয়াকৈ গৈ থাকোঁ আৰু মোৰ ফোন চোন বেছিকৈ আহি আছে গতিকে এতিয়া অলপ বহিব লাগিব পানী বটল লৈ লোৱা হৈছে 5টা মজাকৈ ব'লক এতিয়া গাইছ আমি আহি পেলাই এয়া কলীয়া ভোমোৰা ব্ৰিজ পাই গ'লোহি সেইফালে ধুনীয়াকৈ পাৰ কৰি আছোঁ কলীয়া ভোমোৰা ব্ৰিজ আৰু বিশ্বদাই চলাই আছে গাড়ী মজাকৈ আৰু এইফালে চাওক এয়া গৈ আছোঁ এইফালে বিশ্বদাই চলাই আছে গাড়ী মজাকৈ কেনেকুৱা মজা ধুনীয়া গৈ আছোঁ গুৱাহাটী একদম আহিব লাগে লুট কৰিব লাগে আহিব লাগে ন লুট কৰিব লাগে আহিব লাগে মালৰ খবৰ ছুপাৰ ফাষ্ট অঁ ৰকেট এক্সপ্ৰেছ ৰকেট ফাৰ্নিচাৰ মানে এতিয়া আমি আজি ফাৰ্নিচাৰ যিহেতু আনিবলৈ যাম এই চাওক পূৰা গৈ আছোঁ মজাকৈ একদম এতিয়া গাইছ আমি আহি পাই গ'লোহি টোল প্লাজা নতুনকৈ বনোৱা এখন চাওক চুলুং টোল গেট এনেকৈ টোল গেট দি আমি আৰু এদিন মৰিমগৈ আৰু ভাড়া কমি যাব দিনক দিনে টোল গেট বাঢ়ি গৈ থাকিব এনেকৈ টোল দি এদিন মৰিবগৈ লাগিব চাওক টোল গেট পাই গ'লোহি এতিয়া টোল পাৰ কৰি মজা পটককৈ যাব লাগে একদম মজাকৈ এইফালে পৰিৱেশটো চাওক এয়া টোল গেট আমাৰ এখন হৈছে চুলুং টোল গেট মানে আমাৰ তেজপুৰ পাৰ কৰি আহি পেলাই যিখন টোল গেট পায় এইখনে হৈছে চুলুং টোল গেটখন গতিকে মজাকৈ এতিয়া আমি গৈ আছোঁ ব'লক গৈ থাকোঁ আৰু যিমান পাৰোঁ গৈ থাকোঁ টোল দি ভাগৰি গৈছিলে আৰু এখন দিবহে লাগিব অলপ দিন পিছত আৰু এখন বাঢ়িব
উপায় নাই আৰু গাইছ, উপায় নাই। এতিয়া অকল টোল বাঢ়িলে নহ'ব, আমাৰ ভাড়া বাঢ়িব লাগিব, চিধা কথা, স্পষ্ট কথা। আমি মাতি যাব লাগিব, এতিয়া উপায় নাই আৰু। ব'লক গৈ থাকোঁ। কেনেকুৱা ডেঞ্জাৰ মেচিন এটা নিছে গাইছ, চাওকচোন। আচৰিত আচৰিত, বহুত আচৰিত। উইথ চালা, ভিতৰত দাদা কি কৰি গৈছে দাদা? এনেকুৱা মেচিন কিহৰ গাড়ী এখন? আইচাৰ। চাওক এতিয়া গাইছ, আমি নগাঁও পাবলৈ হৈছে। আচৰিত গাড়ী এখন দেখিলোঁ, আপোনালোককো দেখাই দিলোঁ। এতিয়া আমি আহি পেলাই জাগিৰোড পাই গ'লোহি, আৰু পাওঁতে এইফালে চাওক গাড়ী এখনৰ পৰা বহুত দেৰি পৰা ৰখালে আয়া আমাৰ ভাৰতীয়জন। ক'ৰ পৰা আহি থকা হৈছে? হা? নাগালেণ্ড? আচ্ছা, নাগালেণ্ডৰ পৰা আহি আছে পূৰা। সেইফালে চাওক পিছফালে এখন গাড়ী আছে পিছফালে। ভাল লাগিল লগ পাই পেলাই, একদম। আকৌ লগ পাম দেই। বাৰু ঠিক আছে, বাৰু হ'ব, কণ্টেক্টত থাকিলেই হ'ল। ঠিক আছে, অঁ। এতিয়া আমি আহি পেলাই গাড়ী সোণাপুৰ টোলগেট পালোহি, আৰু এইফালে চাওক টোলগেটত কিমান জাম লাগিছে, গোটেই জামেই জাম। এইফালে আমাৰ ইয়াৰ ভাই গাড়ীখনো আছে, ইয়াৰ আমাৰ লগত তেতিয়াৰ একেলগে আহি আছে একদম মজাকৈ। এইফালে চাওক পূৰা আজি জামেই জাম, বহুত বেছি জাম লাগিছে একদম। ইয়াত সদায় এনেকুৱা, অকল এদিন বুলি নহয়, সদায় এইটোৱে নাটক আৰু। উপায় নাই, সিটো চাইডে চাগে ইমান নাই, কিন্তু এইটো চাইডে বহুত বেছি জাম। পিছলৈকে চাওক গোটেই জামেই জাম আছে একদম, পূৰা জাম লাগি আছে। আৰু চাওক এয়া যাম, আৰু এতিয়া আমি পাবলৈ হৈছে আৰু যেন তেন। দেখিছা, ট্ৰাকৰ পিছত আহিলে মানে এইটো ভাল কি, তই এখন ট্ৰাকৰ গেপত 4খন সৰু গাড়ী থাকে, মানে সেইটো হিচাপত চাব গ'লে। এয়া এতিয়া আমি পাৰ হৈ যাম আৰু ফচকৈ। চলো যাম আৰু পাৰ হৈ এতিয়া আমি। গাইছ ইয়াতে পৰা জেং এটা হৈ গ'লে, আৰু ৰ'দ লৈ পেলাই দেখিছে নামি আহিছে মাৰিবৰ কাৰণে। ইয়াক আজি মাৰিবই চাগে। আৰে যাব দিয়া না আমাক। এয়া ইয়াত আজি জেং হৈ যাব একদম পূৰা গাইছ, ৰ'দ লৈ পেলাই নামি আহিছে। সোমা যোৱা। এইখনে গাড়ীয়ে কিবা এটা জেং লগালে ন, কি কৰিলে বাৰু? এয়া আহি পেলাই জুবিনদাৰ মন্দিৰ পালোহি, মানে আমাৰ জুবিন ক্ষেত্ৰ। জয় জুবিন দা। বঢ়িয়া। এয়া মানুহ এতিয়াও আছেই, সদায় থাকিবই। এতিয়া আমি গৈ থাকোঁ আৰু। ব'লক, বৰষুণ অলপ অলপ আহিব হৈছে, সোনকালে পাব লাগে। বাজনীয়ে ফোন কৰি আছে, গতিকে ব'লক এতিয়া মজাকৈ গৈ থাকোঁ আৰু। বহুতৰে সপোনৰ গাড়ী এই ফৰ্চুনাৰখন দেখিছেনে গাইছ, কেনেকৈ টানি লৈ গৈ আছে। এই গাড়ীখন আচলতে মোৰ বহুত ডাঙৰ সপোনৰ গাড়ী, কিন্তু মানুহৰ জীৱনটো যে আচলতে সঁচাই আচৰিত, কিয়নো এই গাড়ীখনৰ মালিকজন গাড়ীৰ ভিতৰতে ঢুকাই থাকিল। এতিয়া গাইছ আমি সেইফালে পাঞ্জাবাৰী পাই গ'লোহি, আৰু এইফালে গৈ আছোঁ এতিয়া লোকেশ্যনলৈ আমাৰ মালটো লোড কৰিবৰ কাৰণে। আৰু পানী হোৱা জেগাবিলাক এইবিলাকে চাওক, ইয়াতে পানী হৈ পেলাই এখন মাৰ্কেটখন আছে। ভয় খাই গ'লোঁ, বাইদেউ ওলাই দিছিলে যে চাইকেল লৈ, ভয় খাই গৈছিলোঁ। এইফালে বঢ়িয়াকৈ এতিয়া গৈ আছোঁ আমি, সোমাবই লাগিব আৰু 100 মিটাৰ। এয়া গাইছ পামগৈ আৰু। এতিয়া আহি পেলাই আমি লোকেশ্যন পাই গ'লোহি। এইফালে বিশ্বদাক কেনেকুৱা লাগিছে মুভাৰচন পেকাৰ্ছ? অৱস্থা বেয়া হৈ গৈছে। এতিয়া চাওক গোটেই বস্তুখিনি আমি উঠাব লাগে ধুনীয়াকৈ। এতিয়া আমাৰ 3-4টা বস্তু উঠালোঁ, উঠাই অৱস্থা বেয়া হৈ গৈছে একদম। বতৰ ঠাণ্ডা, কিন্তু হ'লেও গৰমত ফাটি গৈছে, কৈছোঁ নহয় একদম অৱস্থা বেয়া। দুটা, যিহেতু আজি বেলেগ মানুহ নাই, বিশ্বদা নতুন মানুহ এইটো লাইনত, ইমান নাজানে। আৰু মই যেন তেন বান্ধি মেলি ধুনীয়াকৈ ৰেডি কৰিছোঁ আৰু। এইফালে চাওক এই গোটেই বস্তুখিনি ধুনীয়াকৈ এতিয়া আমি বান্ধি আছোঁ, পেক কৰি লওঁ। এই গোটেইখিনি বস্তু আজি আমি নিব লাগিব, এই গোটেইখিনি। এই বহুত বস্তু আছে, স্কুটি এখনো লাষ্টত নিব লগা হ'বও পাৰে হয়তো। কুলাৰ চুলাৰ এইখিনি গোটেই বস্তুখিনি আছে, গতিকে মজাকৈ উঠাই লওঁ। এয়া শ্বিফটিঙৰ মালটো লোড কৰিবলৈ আজি আমি আহিছিলোঁ। আৰু এটা বক্স আছে পুষ্পা ট্ৰেন্সপৰ্ট মুভাৰ্ছ এণ্ড পেকাৰ্ছ। উপায় নাই আৰু। এতিয়া আমাৰ এই লাষ্ট এই স্কুটিখন উঠাবলৈ বাকী আছে। এই স্কুটিখন এতিয়া আমি ধুনীয়াকৈ উঠাম, উঠালে আমি যাব পাৰিম মজাকৈ। এতিয়া স্কুটিখন আমি গোটেইকেইজনে মিলি পেলাই উঠাব লাগিব, বাকী হৈ গ'ল। আৰু গুৱাহাটী বতৰৰ কথা জানে, কেতিয়া কোন সময়ত বৰষুণ আহি যায় একো ঠিক নাই। বৰষুণ আহোঁ আহোঁ কৰি আছে, গতিকে ধুনীয়াকৈ উঠাই লওঁ। উঠাই পেলাই আমি একদম ঢাকি মেলি ধুনীয়াকৈ মজাকৈ লৈ যাব লাগিব। আৰু বাজনী যিহেতু লখিমপুৰে হয়, এতিয়া এখন আমি স্কুটিখন লৈ আহিলোঁ, এতিয়া আমি গোটেইকেইজনে উঠাওঁ আৰু মজাকৈ। আপোনালোকৰ যদি ঘৰ শিফটিঙৰ কিবা কাম থাকে আমাৰ লগত যোগাযোগ কৰিব নাপাহৰিব, কণ্টেক্ট নাম্বাৰ মই দি দিছোঁ। বাকী এতিয়া আমি উঠাই আছোঁ, চাওক খালি বতৰৰ একো গেৰেণ্টি ল'ব নোৱাৰি, কিন্তু বহুত ধুনীয়াকৈ পেকিং দি পেলাই মজাকৈ উঠোৱা হৈছে গোটেই বস্তুখিনি। চাওক এয়া গোটেইখিনি আমি উঠাই আছোঁ একদম মজাকৈ। আৰু মানে বেছি বস্তু নাছিলে যদিও বহুত ধুনীয়াকৈ মিলাই ল'বলগীয়া হৈছে। আৰু এতিয়া লাষ্ট একেবাৰে স্কুটিখন বাকী আছে, এখন এতিয়া উঠাওঁ আৰু। এতিয়া গাইছ আমাৰ ধুনীয়াকৈ পূৰা ত্ৰিপাল মাৰি পেলাই হৈ গ'ল। আৰু ত্ৰিপালৰ ফিনিচিংটো কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু আমাৰ নতুন মানুহে মাৰিছোঁ, মানে বিশ্বদা মই মাৰিছোঁ, দুইটাই মিলি পেলাই ত্ৰিপাল মাৰিছোঁ, কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। ফাটি গ'ল নাই আজি? ফাটি গ'ল। একো নাই, হ'লেও ইয়াত বৰষুণ দিও কৰি আছে, অতি সোনকালে আমি ইয়াৰ পৰা ওলাই যাবগৈ লাগে। গতিকে ধুনীয়াকৈ মাল লোড কৰি দিলোঁ একদম মজাকৈ। আল্টিমেট একদম ধুনীয়াকৈ মাল লোড কৰি পেলাই ধুনীয়াকৈ যাব লাগে। গতিকে কৈছোঁৱে, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিফটিং থাকে বা চাকৰি পাওঁতে ক'ৰবাত বস্তু নিবলগীয়া থাকে, যিকোনো হওক, ট্ৰাক হওক, বলেৰ' পিক, আপোনালোকে এবাৰ আমাৰ লগত কণ্টেক্ট কৰি চাব পাৰে, কাৰণ আমি মুভাৰ্ছ এণ্ড পেকাৰ্ছৰ কামো কৰোঁ।
এতিয়া গাইছ আমাৰ ধুনীয়াকৈ লুট চুট হৈ গ'ল, আমি অকণমান ৰেষ্ট চেষ্ট কৰি ল'লোঁ আৰু মজাকৈ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। আৰু বহুত বেছি ভাল লাগিলে আজি ইয়াতে আমি লুটটো কৰিবলৈ আহি পেলাই অকণমান ৰেষ্টটো কৰিলোঁ। দাদা এজন আছিলে, ধুনীয়াকৈ ৰুমত আমি ৰেষ্ট চেষ্ট কৰিলোঁ, মজাকৈ এতিয়া ওলাই যাওঁ। আৰু এতিয়া এটা ধুনীয়া জেগালৈ গৈ আছোঁ, ব'লক ক'ত গৈ আছোঁ দেখাই আছোঁ। তাতে গৈ আজি আমি ভাত চাত খাম আৰু খাই পেলাই ওলাই যাম। এতিয়া ব'লক আৰু এজন মানুহো যাব আজি আমাৰ লগত, দেখাম সকলোখিনি দেখাম। এতিয়া ব'লক মজাকৈ ওলাই গৈ থাকোঁ আৰু গাড়ীতে ষ্টাৰ্ট কৰিম এতিয়া আমি একদম মজাকৈ। এয়া বিচনা উঠি ল'লে গৈ থাকোঁ ন, গৈ থাকোঁ মজাকৈ চলো। এতিয়া আমি গাইছ মানসদাৰৰ তাত ধুনীয়াকৈ ভাত খালোঁ, ভাত খাই পেলাই ওলাই আহিলোঁ। আৰু এতিয়া আমি উজান বজাৰৰ পৰা আহি আছোঁ। আৰু এইফালে চাওক আজি আমাৰ লগত প্ৰণৱে যাত্ৰা কৰিব আছোঁ আজি। কেনেকুৱা গৈ আছোঁ এই মজা ভাবি আছিলোঁ আৰু বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ যাম আজি ওলালোঁ আৰু গতিকে বিচনা মাজত বহি ল'লা মাজত দৌৰিলোঁ একদম ধুনীয়াকৈ ব'লক গৈ থাকোঁ। এতিয়া 1টাই বাজিলে, এতিয়া ধুনীয়াকৈ গৈ থাকোঁ একদম আৰামছে গৈ পেলাই লখিমপুৰত মালটো খালী কৰিবগৈ লাগে। আৰু সেয়াই আৰু ৰাইজ ৰাতিয়ে মহানগৰীখন চাওক কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া দিনৰ সেই ব্যস্ততাপূৰ্ণ জীৱন নহয় আৰু এতিয়া একদম নিস্তব্ধ, কোনো নাই, অকল আমিকেইটা মজাকৈ গৈ আছোঁ। পৰিৱেশটো বহুত বেলেগ। এখন নতুন ব্ৰিজ, এখন কি কিবা নাম দিয়া আছিলে ন, এইখন হৈছে নতুন চানমাৰী ন? অঁ আচ্ছা, এখন নতুন মহাৰাজ পিটু ফ্লাইঅভাৰ হয়, এখন নতুন ব্ৰিজখন একেবাৰে ইমান 4.5। এইখন হাইষ্ট নেকি? গুৱাহাটীৰ হাইষ্ট। আৰু এইখনেই হৈছে গাইজ গুৱাহাটীৰ একেবাৰে হাইষ্ট দীঘল ফ্লাইঅভাৰখন। দীঘল আছে আচ্ছা, দীঘলী পুখুৰীটো একেবাৰে নাৰেংগী। এতিয়া আমি গৈ আছোঁ মজাকৈ। এয়া চাওক কি আল্টিমেট। এয়া গাইজ তাৰপৰা ওলাই আহোঁতে এইফালে আমাৰ ভাই এজনক লগ পালোঁ। দাদাক লগ পাই গ'লোঁ, আজি বহুত দিনৰ আশা আছিল দাদাক লগ পাব। আমি আহি থাকোঁতে গাড়ীখন দি লগ পালোঁ একদম। এইফালে এয়া ভাই থাৰ লৈ পেলাই আহিছে দিয়া একদম বঢ়িয়া বঢ়িয়া। ঠিক আছে দেই, লগ পাম দিয়া বাৰু, বাই বাই। গাইজ গুড মৰ্ণিং ফ্ৰম জামুগুৰি। আমি গোটেই ৰাতিটো আহি পেলাই এতিয়া জামুগুৰি পালোহি। ইয়াতে এতিয়া আমি ধুনীয়াকৈ ৰখিছোঁ চাহ একাপ খাবলৈ বুলি যাওঁ। আৰু আমাৰ পুষ্পা 5খনো আহি আছে, গতিকে অকণমান সময় ৰৈ দিওঁ সেইখনলৈ, চাহ একাপো খাই লওঁ মজাকৈ। এফালে পৰিৱেশটো চাওক, এয়া এইফালে আমাৰ পৰি আছে একদম মজাকৈ, গতিকে চাহ একাপ খাই লওঁ আমাৰ পুষ্পা 5খন অহালৈকে। গাইজ এতিয়া আমাৰ চাহ আহি গ'ল ধুনীয়াকৈ, গোটেইকেইটাই আগফালে বহি লৈছোঁ, বহি পেলাই খাই আছোঁ। বিচনা চাহৰ কালাৰটো দেখুৱাচোন এবাৰ, মানে বৰ ভয়ংকৰ কালাৰ এটা হৈছে মানে চাহৰ। চাহে নে গুৱাহাটী বানপানী ধৰিব পৰা নাই, সাংঘাতিক চেনি হৈছে, সাংঘাতিক চেনি। এতিয়া মোৰতো অকণমান টেষ্ট কৰি চাওঁ। উপায় নাই, এনেকুৱাই পাবা, নাপোৱা এতিয়া চাহটো খাই লওঁ আমাৰ গাড়ীখন অহালৈকে গাইছ। এতিয়া গাইছ ফাইনেলি আহি পেলাই আমাৰ পুষ্পা 5খন আহি পেলাই পাই গ'লি। সেইফালে আহিলে আমাৰ প্ৰাঞ্জলদা, আহিলা? আহি পালেহি, আমি ৰখি আছিলোঁ বহুত দেৰিৰ পৰা। গতিকে এতিয়া ইয়াৰ পৰা ডাইৰেক্ট ওলাই যাওঁ, বেছি টাইম ৰখিব নোৱাৰি যিহেতু সময় একেবাৰে নাই, সময় বহুত কম আমাৰ ওচৰত। গতিকে ব'লক এতিয়া আমি 2খন লৈ পেলাই ওলাই যাওঁ। আৰু এতিয়া মই এখন অকণমান চলাম, বহুত দিন এখন চলোৱা নাই, গতিকে এইখন চলাওঁ ব'লক। চাহ তাহ খাই গাইছ পূৰা ফিটিং হৈ পেলাই আমি ওলাই দিলোঁ আকৌ বুলি নাভাবিব। চাহ তাহ ধুনীয়াকৈ খাই ল'লোঁ, খাই পেলাই এতিয়া আকৌ ওলাই যাওঁ। আৰু মানে আমাৰ কি হ'ল, বলেৰ'খনত থকা মানুহকেইটা এতিয়া আকৌ ট্ৰাকত আহি গ'ল হয় নাই? বৰ বেলেগ হ'ব মানে আজি। বলেৰ'ত থকা মানুহৰ পৰা ট্ৰাকলৈ এতিয়া চিফ্ট হ'ব। গতিকে ব'লক মজাকৈ ওলাই যাওঁ এতিয়া। বৰ্তমান আমি আহি পেলাই পাই গ'লোহি ঘাঁহিগাঁও। আৰু এইফালে চাওক, এয়া বহুত কেইজন ফেমিলি মেম্বাৰ লগ পাই গ'লোঁ, চবেই হাই কৰি দিয়া এইফালে। গতিকে সকলোখিনি আহিলে ভাল লাগিল। আৰু এজনেতো বহুত দিনৰ পৰা বিচাৰিয়ে আছিলে বিশেষকৈ, গতিকে বহুত বেছি ভাল লাগিল। একদম ভালকৈ আগবাঢ়ি যোৱা, সদায় মানে শুভেচ্ছা সদায় আছে। ঠিক আছে, গৈ থাকোঁ দেই বাৰু, ঠিক আছে থাকিবা বাৰু বাৰু একদম ঠিক আছে দাদা, গৈ থাকোঁ দিয়ক, লগ পাম। ঠিক আছে, দেৰি নকৰোঁ দেই। অঁ গৈ থাকোঁ, অঁ বাৰু বাৰু ঠিক আছে। এতিয়া ব'লক আকৌ গৈ থাকোঁ আমি। এতিয়া গাইছ আমি আহি পেলাই পথালি পাহাৰ পালোহি আৰু সময় হৈ গ'ল বিদায় দিয়া। এখন গাড়ীতে আমি যামগৈ, এখন গাড়ী এতিয়া বিদায় দিওঁ। ঠিক আছে, গৈ পেলাই খালী হোৱাগৈ, যোৱা বাই বাই। প্ৰাঞ্জলা খালী কৰি আহাংগৈ, যোৱা লাহে লাহে, মই কৈ দিম বাৰু খালী কৰিবলৈ। লাহে লাহে যোৱা, খালী কৰি আহাংগৈ। এতিয়া এখন ওলাই যাব, আমি ওলাই যাওঁ। এইখন পালাগৈ হা? অঁ বিজয়ালৈ গুচি আহিলে হ'ল। অঁ হ'ব, এতিয়া ব'লক গাইছ আমি ওলাই দিওঁ আৰু লখিমপুৰলৈ বুলি। গাইজ ঘৰত গৈ পেলাই গা ধুই পেলাই ধুনীয়াকৈ ওলাই আহিলোঁ আকৌ, ফ্ৰেছ হৈ পেলাই একদম মজাকৈ। আৰু এতিয়া চাওক আমাৰ 2জনৰ পৰা মেম্বাৰ আৰু এজন আকৌ বাঢ়ি গ'ল। এতিয়া 6 মাহ আমাৰ এড হৈ গ'ল। আজি বলেৰ' পিকআপত লৈ আহিল নেকি? মজা লাগিছে। এতিয়া বলেৰ' পিকআপত ঘূৰি আছোঁ, যদি পিছত ভাল দিন আহে বেলেগ গাড়ীটো ঘূৰিম, এনেকৈ একেলগে তিনিটা ন মজাকৈ। সেইটোৱে কথাটো, 3 বছৰ পিছত এইটো ভিডিঅ' যদি পাৰোঁ তেতিয়া প্লে' কৰিম মজাকৈ। এতিয়া আহি আছোঁ একদম টোপনি খতি, পূৰা টোপনি ধৰি আছে। মই আহোঁতে এতিয়া টোপনি আহি গৈছে, উপায় নাই, আহি আছোঁ আৰু তেনেকেই। আৰু এতিয়া গৈ পেলাই আমি মালখিনি খালী কৰোঁ, খালী কৰি পেলাই আমি ব্লগ এণ্ড কৰিব পাৰিম আৰু আজি। এতিয়া আমি আহি পেলাই পাই গ'লোহি গাইছ। এতিয়া আমি মালখিনি আনলোড কৰিব লাগে লখিমপুৰত। মালটো খালী হৈ গ'ল গাইছ ইয়াতে, গোটেই মালখিনি আমি খালী কৰিলোঁ। এতিয়া ব'লক খালী কৰি পেলাই ওলাই যাওঁ আৰু। আহা
গাড়ীখন খালী কৰি আহি ফাইনেলি গাইজ মই ঘৰ পালোহি আৰু আচলতে যোৱাটো ব্লগত আপোনালোকে ইমানেই মৰম দিছে মই কি বুলি আপোনালোকক ধন্যবাদ দিম কাৰণ মই বহুত দিন ব্লগ আপলোড কৰা নাছিলোঁ কাৰণ এডিট কৰিবলৈ সময় হোৱা নাছিল মই ইফালে ঘূৰি আছিলোঁ বহুত কামত ব্যস্ত হৈ আছিলোঁ আচলতে মোৰ বন্ধু এজনে ব্লগটো এডিট কৰি দিয়াৰ বাবে ধুনীয়াকৈ আপলোড কৰিব পাৰিলোঁ বন্ধু জ্যোতিষ্মান লক্ষক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনালোকক ছাপোৰ্ট কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু মানে কি বহুতে মোক কমেণ্টত হাঁহি আছে যে কৈ আছে ইমান ঠাণ্ডা নে আচলতে তেনেকুৱা কথা নহয় ব্লগটো ঠাণ্ডা দিনৰ ব্লগ আছিলে আৰু তেনেকুৱা ঠাণ্ডা দিনৰ ব্লগ আৰু বহুত কেইটামান বাকী আছে দিবৰ কাৰণে গতিকে আপোনালোকক যদি লাগে আপোনালোকে কমেণ্ট কৰিব মেইনলি আমাৰ টাৱাং যোৱা ব্লগটো এনেকৈ ভাল ট্ৰিপ কেইটামানৰ ব্লগ কেইটামান আছে পেণ্ডিং হৈ আছে গতিকে আপোনালোকক যদি লাগে প্লিজ কমেণ্ট এটা কৰি দিব মই সেইকেইটা ব্লগো ধুনীয়াকৈ আপলোড কৰি দিবলৈ চেষ্টা কৰিম কাৰণ এতিয়া সি যিহেতু এডিট কৰি পেলাই মোক দিবই অতি সোনকালে এতিয়াৰ পৰা একদম ধামাকা ব্লগ আহি থাকিব আপোনালোকে এনেদৰে খালি সদায় মৰম আৰু আশীৰ্বাদ কৰি যাব নাপাহৰিব আৰু একেবাৰে শেষত আপোনালোকক ভাড়াটোৰ কথা কোৱাই হোৱা নাই নহয় ভাড়াটো মই এবাৰ খালী গাড়ী যিহেতু লৈ গৈছিলোঁ আৰু ঘৰ চিফ্টিঙৰ মালত অকণমান যিহেতু ধৰি মেলি দিব লাগে সেইখিনি গোটেইখিনি মিলাই মেলি গুৱাহাটীৰ পৰা লখিমপুৰলৈ আমি 13,000 টকা লৈছিলোঁ গতিকে আজিলৈ ইমানে আকৌ লগ পাম অন্য এটা ধামাকাদাৰ ব্লগত জয় অসম জয় জুবিন দা।